কুলহাটী বজাৰ চকৰ ভোলানাথ গহনালয়ত ভয়ংকৰ চুৰিকাণ্ড। নিশা চোৰে লুটপাট চলালে কুলহাটী বজাৰ চকত থকা ভোলানাথ গহনালয়ত। চোৰে ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ পিছফালৰ লুৰ গ্ৰিলৰ দৰ্জা কাটি লুটপাট চলায়। চোৰে ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ ভিতৰত থকা সোণ ৰূপৰ অলংকাৰ লুটি নিয়া বুলি জানিব পৰা গৈছে। প্ৰতিষ্ঠানখনৰ পৰা চোৰে প্ৰায় 10 পৰা 12 লাখ টকাৰ মূল্যৰ সোণ ৰূপৰ সামগ্ৰী লৈ উঠাও হয়। ইফালে চোৰে ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ ভিতৰত থকা চিচিটিভিৰ সামগ্ৰীসমূহ উঠাই লৈ যোৱা বুলি ভোলানাথ গহনালয়ৰ স্বত্বাধিকাৰীয়ে জানিবলৈ দিয়ে। আনহাতে স্থানীয় একাংশ লোকে অৱগত কৰা অনুসৰি নিশাৰ ভাগত কুলহাটী বজাৰ চকৰ ব্যৱসায়িক সন্থাৰ তৰফৰ পৰা পহৰাৰ ব্যৱস্থা কৰাৰ পিছতো কেনেদৰে চুৰি কাৰ্য সংঘটিত হ'ল এটা চিন্তনীয় বিষয়। ইফালে ঘটনাস্থলীত হাজো থানাৰ আৰক্ষী উপস্থিত হৈ চুৰিকাণ্ড সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। মই সদায় দৰে দোকান খুলি চাওঁ, এনেকে চুৰি হৈছে। ৰাতি হৈছে, দিনতো নহয়, ৰাতিপুৱা দোকান খোলাতে। এইবাৰ মোটামুটি আমাৰ পৰা 10 থেকে 12 লাখ টাকাৰ সোণা ৰূপাৰ বস্তুবিলাক লৈ গৈছে। আগতো 4বাৰ মানে চুৰি হৈছে দোকানটোৰ পৰা। বহুত টকাৰ আগতো মাল দিছে, এতিয়া এইবাৰ 10 থেকে 12 লাখ টাকা মাল দিছে। আগত চিচিটিভি আছিল না নাই? চিচিটিভি আছিল আমাৰ। চিচিটিভি হাৰ্ড ডিস্কবিলাক লৈ গৈছে কাটি পিনে। কিমান কি বস্তু আছিল? সোণা ৰূপা এইবিলাক আছিল, আংটি চাংটি এইবিলাক খাৰু চাৰু এইবিলাক আছিল। ৰূপাৰ চব বস্তু আছিলে। ৰূপাৰ বেছি আছিল, ধৰ ৰূপাৰ ৰূপাৰ মালে আছিল। মিনিমাম 10 থেকে 12 লাখ টাকা মাল হ'ব। সদায় আপোনাৰ দোকান টাৰ্গেট হৈ আহি আছে। এইটো মই ধৰক মানে কোনে টাৰ্গেট কৰি আছে কি কৈছে, এইটো আমি আগতো থানা দি কৈছিলোঁ। থানাৰ পৰা একো কোৱা নাই। আগতো একো লিফ্ট নাপালোঁ মই আগতো এনেকৈ। আপোনাৰ নাম? মোৰ নাম হ'ল সুমন পাল। মোৰ শিলচৰ। আমি ইয়াতে মানে আমাৰ দাদাৰো যেতিয়া মালিক আমাৰ আছিল, দাদা ঢুকাইছে। এইটো আমাৰ বৌ আছিল। আমি এই দোকানটো এতিয়া মই যেতিয়া দাদা ঢুকালে, ঢুকাৰ পৰা মই এতিয়া দোকানটো বৰ লগতে কৰি দোকানটো চলাই আছোঁ। আমি 17-18 বছৰ। অৰ্ডাৰী মালবিলাক আছিল, টুকটাক আছিল। এইবিলাক চালি গম পাম কি কিনিছে, এতিয়া গম পোৱা নাই মই পুৰা ভাল কৰি। পুলিচ আহিছিল, কি ক'লে? পুলিচ গ'লে তদন্ত কৰিব, জনাব মোক ফোন কৰি পিনে। এইটোতো ইয়াতে দোকানী কমিটি আছে, দোকানী কমিটি কথাটো গম পালা হয়। এতিয়া পঢ়া কমিটি তাৰমানে ৰাতি যদি পঢ়া কমিটি থাকিলে তো গম পালা হয়। এইটো পঢ়া দিয়াত কিজানি অলপ মিষ্টেক কৰি আছে সিহঁতৰ। পঢ়া ইয়াত 3জন মানুহ দিয়ে, সদায় তেওঁলোকে দিয়ে। দোকানী আণ্ডাৰত ভাঙি কেনে টিন ভাঙি কেনে আপোনাৰ গ্ৰিল আছিল, গ্ৰিল এটা আছিল, এইটো ভাঙিছে। দৰ্জা কাঠৰ দৰ্জা সেইটো ভাঙিছে। ভাঙি কেনে আমাৰ চিনুকৰ যিমান আছে গোটেইখিনি ভাঙি কেনে লৈ গৈছে। ভাঙি চাঙি কৰিছে। আপোনাৰ কাউণ্টাৰ যিবিলাক বস্তু এইবিলাক লৈ গৈছে। ৰূপৰ মাল আছিল আৰু সোণৰ মাল আছিল। মানে 12 লাখ টকা মান, 10-12 লাখ টকা মান হ'ব, ইমানখিনি মান লৈ গৈছে। আৰু আগতো হৈছে 3বাৰ চুৰি হৈছে। এনে 3বাৰ হ'ল, ডকাতি এবাৰ হ'ল। 2 বছৰমান আগত এবাৰ দুবাৰ জিলিকি, পুৰণা জিলিকি যি আছে, জিলিকিৰ আগৰ পৰা ডকাতি হৈ গ'ল হাতৰ পৰা। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, তাকো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।